এতিয়াৰ পৰা তোমালোকে 1600 মিটাৰ ৰানিং এক্সিলেণ্ট আনি থকা কাৰণ কিয় মাজত মাত্ৰ এটা মাহ আছে অৰ্থাৎ অক্টোবৰ মাহৰ পৰা হ'বলৈ গৈছে টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তি দৌৰ হয় বন্ধুসকল তোমালোকে ঠিকেই ভিডিঅ'টো চাইছা ঠিকেই ভিডিঅ'টো ক্লিক কৰিছা আৰু যদি কোনোবা ফাৰ্ষ্টে আহিছে তেনেহ'লে প্লিজ এতিয়া ফ'ল' কৰি থোৱা কাৰণ কিয় আৰু মাজত মাত্ৰ এটা মাহ আছে অৰ্থাৎ অক্টোবৰ মাহৰ পৰা হ'বলৈ গৈছে টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তি দৌৰ বহুত ভিৰ হয় এই ইণ্ডিয়ান আৰ্মি টিএ ভৰ্তি দৌৰত গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা অক্টোবৰ মাহৰ পৰা যিহেতু আৰম্ভ হ'ব আৰু এই ইণ্ডিয়ান আৰ্মি অৰ্থাৎ এই টিএ ভৰ্তিত তোমালোকে অংশগ্ৰহণ কৰিব পাৰিবা 18 বয়সৰ পৰা 42 এজলৈকে চিম্পল যদি 8 কৰিছে তেতিয়াও তোমালোকে টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তিত তোমালোকে অংশগ্ৰহণ কৰিব পাৰিবা গতিকে বন্ধুসকল খুব ভাল খবৰ কাৰণ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তি দৌৰ যোৱা বৰ্ষৰো হৈছিল তাৰ আগৰবাৰতো হৈছে তাৰ আগতো হৈছে আৰু এইবাৰো হ'ব অসমৰ প্ৰত্যেকখন জিলাৰ কেন্দ্ৰতে অংশগ্ৰহণ কৰিব পাৰিব টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তি দৌৰ অৰ্থাৎ এই টিএ ইণ্টাৰভিউ দিব পাৰিব আৰু আমাৰ অসমত আৰম্ভ হ'ব জোন ফি হিচাপত নৱেম্বৰ লাষ্ট টু ডিচেম্বৰ মাহত আমাৰ অসমত আৰম্ভ হ'ব গতিকে বন্ধুসকল তোমালোকে এতিয়াৰ পৰা সাজু ৰখাই এতিয়াৰ পৰা 1600 মিটাৰ ৰানিং এক্সেলেণ্ট টাইমত সোমাই থকা কাৰণ কিয় এই টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তিত যিহেতু 1600 মিটাৰ ৰানিং হয় গতিকে তোমালোকে এতিয়াৰ পৰা 1600 মিটাৰ ৰানিং পুৰা এক্সেলেণ্ট আনি থকা খুব ভালদৰে প্ৰস্তুতি চলোৱা কাৰণ কিয় মাজত মাত্ৰ এটা মাহ আছে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু আমাৰ অসমত পৰিব জোন থ্ৰী হিচাপত অসমৰ প্ৰত্যেকখন জিলাৰ কেন্দ্ৰতে টিএ ইণ্ডিয়ান আৰ্মি ভৰ্তিত বা এই টিএত যাব পাৰিব নৱেম্বৰ লাষ্ট টু ডিচেম্বৰ মাহত গতিকে তোমালোকে সাজু ৰখা আৰু কোনোবা এনেকুৱা যদি আজি মোৰ ভিডিঅ'টো কোনোবা ফাৰ্ষ্টে চাইছা তেনেহ'লে প্লিজ এতিয়া ফ'ল' কৰি থোৱা কাৰণ নতুন নতুন আপডেট আকৌ আহিছে গতিকে বন্ধুসকল কি ক'লো ভিডিঅ'টো শ্বেয়াৰ কৰা লগতে ফ'ল' কৰা গতিকে টিএ ভৰ্তিৰ বাবে এতিয়াৰ পৰা সাজু ৰখা 1600 মিটাৰ ৰানিং এক্সিলেণ্ট